নমস্কাৰ CMD আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি এতিয়াও আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে শিক্ষাৰ্থীসকলৰ সুবিধা হয়। যোৱা ভিডিঅ' কেইটিত আমি টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম ভাৰ্বৰ বিষয়ে। ভাৰ্ব, ট্ৰেনজিটিভ ভাৰ্ব এণ্ড ইনট্ৰেনজিটিভ ভাৰ্ব, অৰ্ডিনেৰী অৰ লেক্সিকেল, সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া। সেন্টেন্স গঠন আৰু সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰোঁতে ভাৰ্ব এটা অত্যন্ত দৰকাৰী পাৰ্টছ অফ স্পীচ। কোনো এটা সেন্টেন্সে বা ক্লজৰ ছাবজেক্টৰ পিছত যিবিধ ৱৰ্ড বহি ছাবজেক্টটোৱে কি কৰে দেখুৱাই দিয়ে সেইবিধ ৱৰ্ডকে ভাৰ্ব বোলে। আকৌ এবাৰ কৈছোঁ, সেন্টেন্স গঠন আৰু সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰোঁতে ভাৰ্ব এটা অত্যন্ত দৰকাৰী পাৰ্টছ অফ স্পীচ। সেন্টেন্স গঠন আৰু সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰোঁতে ভাৰ্ব এটা অত্যন্ত দৰকাৰী পাৰ্টছ অফ স্পীচ। কোনো এটা সেন্টেন্স বা ক্লজৰ ছাবজেক্টৰ পিছত যিবিধ ৱৰ্ড বহি ছাবজেক্টটোৱে কি কৰে দেখুৱাই দিয়ে সেইবিধ ৱৰ্ডকে ভাৰ্ব বোলে। A verb is a word which stands with a subject and describes what the subject does. ভাৰ্ব নোহোৱাকৈ সেন্টেন্স গঠন সম্পূৰ্ণ হ'ব নোৱাৰে। তলৰ সেন্টেন্স কেইটা শুনা। A soldier fights, students read। এক নং সেন্টেন্সৰ সাবজেক্ট হ'ল এ soldier। আমি যদি সুধো হোৱাট ডাজ এ soldier do, অৰ্থাৎ সৈনিকে কি কৰে, উত্তৰ পাম ফাইট। আকৌ 2 নং সেন্টেন্সৰ সাবজেক্ট হ'ল ষ্টুডেণ্টছ। হোৱাট ডু ষ্টুডেণ্টছ ডু, ছাত্ৰই কি কৰে, উত্তৰ পাওঁ ৰিড। গতিকে ফাইটছ আৰু ৰিডে একোটা কাৰ্য কৰা বুজাইছে, সেয়েহে ইহঁত ভাৰ্ব। চমুকৈ ভাৰ্বক একশ্যন কাৰ্যবোৰক ৱৰ্ড বা ডুইং ৱৰ্ড বোলে। ভাৰ্বৰ বিভাজন ভাৰ্বছ অৰ্ডিনেৰী, মেইন, অক্সিলাৰী, এনমেলাছ, ফিনিটছ। অৰ্ডিনেৰীৰ ট্ৰেনজিটিভ, ইনট্ৰেনজিটিভ, অক্সিলাৰী ভাৰ্বৰ প্ৰাইমেৰী মডেল। ভাৰ্ব মূলতঃ দুবিধ, প্ৰিন্সিপাল ভাৰ্ব, অক্সিলাৰী ভাৰ্ব। প্ৰিন্সিপাল ভাৰ্ব যিবোৰ ভাৰ্বে নিজে নিজেই সেন্টেন্স গঠন কৰিব পাৰে, যেনে ৰীতা sings a song, ৰূপক writes a letter, the bird flies। এই তিনিটা সেন্টেন্সত sings, write, flies-এ বেলেগ ভাৰ্বৰ সাহায্য নোলোৱাকৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। এক্সাম্পল অফ প্ৰিন্সিপাল ভাৰ্ব: go, come, eat, drink, write, see, sing, take, read, give, read, play, bring, make, etc. প্ৰিন্সিপাল ভাৰ্বৰ দুই ধৰণৰ ব্যৱহাৰ হ'ব পাৰে, ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ। ট্ৰেনজিটিভ ভাৰ্ব যদি কোৱা হয় she loves, হৰি saw, I brought, তেনেহ'লে বাক্যবোৰৰ অৰ্থ সম্পূৰ্ণ নহয়। তেতিয়া আমি জানিব খুজিম তাই কি বা কাক ভাল পায়, হৰিয়ে কি দেখিলে, মই কি কিনিলোঁ, অৰ্থাৎ লাভ, saw, bought। এই ভাৰ্বকেইটাৰ পিছত কিবা একোটা শব্দ দিলেহে বাক্যকেইটাৰ অৰ্থ সম্পূৰ্ণ আৰু স্পষ্ট হ'ব। গতিকে আমি কওঁ she loves her sister, হৰি saw a bird, I bought a pencil, তেনেহ'লে বাক্যকেইটাৰ অৰ্থ সম্পূৰ্ণ আৰু স্পষ্ট হ'ব। গতিকে যিবোৰ ভাৰ্বে আন শব্দৰ সহায় নোলোৱাকৈ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেইবোৰকে ট্ৰেনজিটিভ ভাৰ্ব বোলে। ট্ৰেনজিটিভ এক্ৰছ অৰ অভাৰ, টিভ, পাছিং অৰ গোয়িং, হেন্স ট্ৰেনজিটিভ মিন্স পাছিং অভাৰ। এনেদৰে ভাৰ্বে কৰা কামটো বা বুজোৱা অৱস্থাটো আনৰ ওপৰলৈ সম্প্ৰসাৰিত কৰে। ট্ৰেনজিটিভ ভাৰ্বৰ লগত অবজেক্ট কৰ্মৰ সম্পৰ্ক আছে, গতিকে অবজেক্ট সম্পৰ্কেও জানি থোৱা ভাল। ওপৰৰ উদাহৰণৰ পৰা আমি দেখিলোঁ যে ট্ৰেনজিটিভ ভাৰ্বক অৰ্থ সম্পূৰ্ণ কৰিবলৈ একোটা অন্য শব্দৰ প্ৰয়োজন হয়। এই অন্য শব্দটোকে অবজেক্ট বোলে। ট্ৰেনজিটিভ ভাৰ্বৰ ক্ষেত্ৰত কি কাক বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পাওঁ সিয়েই অবজেক্ট। অফ, অপজিট, অৰ ইন ফ্ৰণ্ট অফ, চেক, প্লেচ ইন ফ্ৰণ্ট। ৰাম পাৰ্চেজ এ পেন, এই বাক্যটোত পেন শব্দটো পাৰ্চেজ ভাৰ্বটোৰ সন্মুখত বহিছে, গতিকে পেনটোক ইয়াত অবজেক্ট ৰূপে ব্যৱহাৰ কৰা হৈছে। ৰামে কি কিনিছে বুলি প্ৰশ্ন কৰিলেও উত্তৰত আমি পেন শব্দটো পাওঁ। ভাৰ্বে কৰা কাম বা বুজোৱা অৱস্থা কৰ্তাৰ পৰা যিবোৰ শব্দলৈ ঠেলি পঠিওৱা হয় সেইবোৰ শব্দই অবজেক্ট। ডাইৰেক্ট
এন ইনডাইৰেক্ট অবজেক্ট একোটা বাক্যত ট্ৰেঞ্জিটিভ ভাৰ্বৰ দুটাকৈ অবজেক্ট থাকিব পাৰে আই গেভ মাই ফাদাৰ এ বুক য়েষ্টাৰডে এই বাক্যটোত কি দিলোঁ বুলি প্ৰশ্ন কৰিলে উত্তৰত পাওঁ বুক আৰু কাক দিলোঁ বুলি প্ৰশ্ন কৰিলে উত্তৰত পাওঁ ব্ৰাদাৰক গতিকে বুক আৰু ব্ৰাদাৰ দুয়োটাই অবজেক্ট বস্তু বা দ্ৰব্য বুজালে ডাইৰেক্ট অবজেক্ট আৰু ব্যক্তি বুজালে ইনডাইৰেক্ট অবজেক্ট হয় ইনডাইৰেক্ট অবজেক্টবোৰ সাধাৰণতে পাৰ্চনেল প্ৰনাউন হয় আৰু ই প্ৰথমে বহে আই গেভ মাই ব্ৰাদাৰ এ বুক এই বাক্যটোত আই গেভ এ বুক টু মাই ব্ৰাদাৰ বুলি লিখিব পাৰিলেও প্ৰথম বাক্যটোহে অধিক প্ৰযোজ্য ইনট্ৰেঞ্জিটিভ ভাৰ্ব দ্য ডগ বাৰ্কছ দ্য বাৰ্ড ফ্লাইজ দ্য ছান শ্বাইনছ টাইম পাছেছ দ্য বেবী ক্ৰাইজ এইবোৰ বাক্যৰ বাৰ্ক ফ্লাই চাইন পাছ ক্ৰাই আদি ভাৰ্ববোৰে বাক্যৰ অৰ্থ সম্পূৰ্ণকৈ আৰু স্পষ্টভাৱে বুজাইছে অৰ্থ প্ৰকাশ কৰিবলৈ ইহঁতক কোনো অবজেক্টৰ প্ৰয়োজন হোৱা নাই যিবোৰ ভাৰ্বক অৰ্থ প্ৰয়োজন কৰিবলৈ কোনো অবজেক্টৰ প্ৰয়োজন নহয় সেইবোৰেই ইনট্ৰেঞ্জিটিভ ভাৰ্ব নট ইনট্ৰেঞ্জিটিভ আৰু ট্ৰেঞ্জিটিভ ভাৰ্ববোৰ অৰ্ডিনেৰী ভাৰ্বৰ অন্তৰ্ভুক্ত এই ভাৰ্বসমূহত টেন্সৰ তিনিটা ভাগত ৰূপান্তৰ কৰোঁতে হোৱা সালসলনিৰ প্ৰতি লক্ষ্য ৰাখি ইহঁতক উইক ভাৰ্ব আৰু ষ্ট্ৰং ভাৰ্ব এই দুই ভাগত ভগোৱা হয় উইক ভাৰ্বক ৰেগুলাৰ ভাৰ্ব বোলে সেইদৰে ষ্ট্ৰং ভাৰ্বক ইৰেগুলাৰ ভাৰ্ব বোলে উইক ভাৰ্ব বা ৰেগুলাৰ ভাৰ্ব যিবোৰ ভাৰ্বক পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল কৰোঁতে ভাৰ্বটোৰ শেষত ডি বা টি ব্যৱহাৰ কৰা হয় সেইবোৰকে উইক ভাৰ্ব বা ৰেগুলাৰ ভাৰ্ব বোলে টু ষ্ট্ৰং ভাৰ্ব বা ইৰেগুলাৰ ভাৰ্ব কোনো ছাফিক্স ব্যৱহাৰ নকৰাকৈ মাজৰ ভাৱেল সলনি কৰি যিবোৰ ভাৰ্বক পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপললৈ নিব পাৰি সিবোৰক ষ্ট্ৰং ভাৰ্ব বা ইৰেগুলাৰ ভাৰ্ব বোলা হয় কিছুমান উইক ভাৰ্ব আৰু ষ্ট্ৰং ভাৰ্ব দেখুওৱা হ'ল ষ্ট্ৰং ইৰেগুলাৰ ভাৰ্ব প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল এবাইট এব'ট এৰাইজ এৰ'জ এৰাইজেন এৱাক এৱাক বিহ'ল্ড বিহেল্ড বিয়েৰ বৰ্ণ বিট বিডেন বাইট বিটেন বিগেট বিগটেন বিগিন বিগান বিকাম বাইন বাউডেন ব্লিউ ব্লোন ব্ৰেক ব্ৰকেন চিডেন চুজেন ক্লোভেন কেন কুড কাম ক্লিং ক্লাং ডু ডিড ডান ডিগ ডাগ ড্ৰ'ন ড্ৰাইভ ড্ৰ'ভ ড্ৰাইভেন ড্ৰিংক ড্ৰাংক ইট ইটেন ফল ফেল ফলেন ফাইন ফাউণ্ড ফ্লিং ফ্লাং ফাইট ফট ফ্লাই ফ্লিউ ফ্লন ফৰবিয়াৰ ফৰবোন ফৰগেট ফৰগটেন ফৰচেক ফৰচুক ফৰচাকেন ফ্ৰিজি ফ্ৰজেন ফৰবিডেন গেট গটেন গো ৱেণ্ট গান গ্ৰীণ গ্ৰাউন গ্ৰোন হাইট হিডেন হিড হোল্ড হেল্ড নিউ নোন লাই লেইন ৰাইট ৰোড ৰিডেন ৰিং ৰাং ৰাইজ ৰ'জ ৰিজেন ৰান স্পিক স্পকেন ৰিং ৰেং ৰাং 1 2 3 চিনেমাৰ গানটোলৈ মনত পেলাওঁ প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল ৰিং ৰেং ৰাং প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল চি চ চিন চেক চুক চেকেন চেন চিট চেট চিং চেং চাকেন চিং চেং চাং শ্ৰিংক চাং চাইন চোন ষ্ট্ৰিং ষ্টাং ষ্টিক ষ্টাক ষ্টেন ষ্টুড চে চেইট
slay, slew, slain, spring, sprang, sprung, sprang, sprung, spring, sprung, spring, sprung, sprung, spine, spun, spun, sling, slung, slung, smite, smote, smith, smitten, steal, stole, stolen, stride, stood, stride, striden, strive, strove, striven, swear, swore, sworn, swim, swam, swam, swing, swung, swung, sow, sowed, sown, strike, struck, struck, striken, take, took, taken, tear, tore, tore, throw, threw, thrown, tread, trod, trod, trodden, wake, walk, waken, wear, or, wave, woven, win, own, wine, own, write, wrote, written, read, ring, rang, rang, whip, whip, some weak verbs regular. ডি বা ইডি ব্যৱহাৰ সৰহভাগ ভাৰ্বৰ পাছত সাধাৰণতে ডি বা ইডি যোগ কৰি পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল কৰা হয় যেনে প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল আক্স পাষ্ট ইনফৰ্ম মিষ্ট ষ্টেট বাৰ্ক হিপ ডাছ লিষ্টেন এড্ৰেছ এডিট পেক হেল্প bars, painted, rip, survey, talk, search, entered, accepted, open, enjoyed ইত্যাদি আন কিছুমান উইক ভাৰ্বৰ ৰূপান্তৰ কৰোঁতে শেষত টি ব্যৱহাৰ কৰা হয় আৰু তাৰে কিছুমান উদাহৰণ তলত দিয়া হ'ল কিছুমান উইক ভাৰ্বৰ শেষত ডি আখৰটো পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল কৰোঁতে টি লৈ ৰূপান্তৰ হয় প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল বেন বুল land, rent, spend. শব্দৰ ভিতৰত ভালটো চমু হৈ তাৰ পাছত টি বহুৱাই কিছুমান ভাৰ্বৰ পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল কৰা হয় প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল ডিল ড্ৰিম ডুৱেল ফেল কেপ নীল মিন প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল চিপ present past participle slept smelled spelled swept কিছুমান ভাৰ্বৰ ক্ষেত্ৰত মাজৰ ভাৱেলটো উচ্চাৰণ ছুটি হয় আৰু পাছত টি বা ডি বহে প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল ব্লেড ব্ৰেড ফেড লিড মেড ৰেড স্পীড চুট তলত দিয়া ভাৰ্ববোৰত দেখাত ষ্ট্ৰং যদিও প্ৰকৃততে সিহঁত উইক ভাৰ্বৰ ইহঁতৰ ক্ষেত্ৰত ছাফিক্স ডি বা টি ব্যৱহাৰ হয় প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল ব্ৰিং ব্ৰড বাই ব্ৰড কেটছ কট বিচৌত ঠিক চট টিচ তত থিংক তত টেল টোল অ'ট ৱৰ্ক তলত দিয়া উইক ভাৰ্ববোৰ টেন্সত সকলো টেন্সতে একে ৰূপ হয় প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল বেট burst beat broadcast cut present past participle cast cost hit hard let put read set split sweat thirst need কিছুমান ভাৰ্ব বিশেষ ভাৰ্ব য'ত একো নিয়ম নাখাতে present past participle have had here clip left flee fled lost so কিছুমান সানমহলি ষ্ট্ৰং আৰু উইক ভাৰ্ব প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল beat ten climbed crow crew crown do did done given hanged rotten sit sudden sewed swan shapen present past participle save melted proved shown threw watched ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল পালে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আৰু CMD আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অবাবত অনাহকত অনৰ্থক কিছুমান ভিডিঅ' চাই সময় কটোৱাতকৈ এনেবোৰ ভিডিঅ' চাওক শিক্ষাৰ্থীসকলৰ উপকাৰ হ'ব
অনুগ্ৰহ কৰি কাটৰে অনুৰোধ জনাইছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।